Hello guys, আজি মই আপোনালোকৰ মাজত আন এটি নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকে ভিডিঅ' শেষলৈ চাব আৰু শেষলৈ চালে গম পাব যে আজি ভিডিঅ' মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো আৰু ভিডিঅ'ৰ বিষয়বস্তু কি। সকলোবোৰ কথা জানিবলৈ হলে আপোনালোকে ভিডিঅ' শেষলৈ চাব লাগিব। আপোনালোকে নিশ্চয় জানে বা নিশ্চয় শুনিছে ৰিজু পাঠক মহন্তদেৱ বাপ। ৰিজু পাঠক মহন্তদেৱ বাবে সুন্দৰ কথা কয়, সুন্দৰ মহগত ব্যাখ্যা কৰে। তেওঁ কৈছে যে ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু সন্ধিয়া পৰ শুই থাকিব নালাগে। ৰাতিপুৱা কিয় সোনকালে উঠিব লাগে আৰু সন্ধিয়া পৰ কিয় শুব নালাগে, সকলোবোৰ কথা জানিবলৈ হলে আমি ভিডিঅ' শেষলৈকে চাব লাগিব। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ' শেষলৈকে চাম। ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক। ল'ৰা ছোৱালীবিলাকক কৈছো মই, এইটো এটা উপদেশ মোৰ ফালৰ পৰা, ভাগৱতৰ আশ্ৰমৰ পৰা। ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি, দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ, ইয়াক সন্ধ্যা বোলে। আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ, এইটো প্ৰাতঃ সন্ধ্যা বোলে। আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে। এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে। সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী, ত্ৰিসন্ধ্যা সাধনা পদ্ধতি, ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে। তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যা কাল, সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয়। চাব, ঠিক গধূলি যেতিয়া নলাৰ পৰা, তেতিয়া আপুনি চাব যে মহবিলাক, তেজ খোৱা মহবিলাক ধামধুম জন্ম হয়। মানে সেই সময়টোত বীজাণুবিলাক, আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু, সেই চববোৰ সক্ৰিয় হৈ যায়। কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ। আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে, তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে, তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয়। সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয়, নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায়, আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক। কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে, সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা হয়। শংখ নাদ কৰিব লাগে। শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি, যে যেতিয়া শংখ নাদ কৰে, বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয়, তেতিয়া সেই যিমান বেয়া বীজাণু, নেগেটিভ উৰ্জা, ঋণাত্মক উৰ্জা, এইবোৰ চব ধ্বংস হৈ যায়। শংখ, ঘণ্টা, টিলিঙা, উৰুলি, হৰিধ্বনি, দবা, বৰকাহ, এইবিলাক গধূলি সময়, ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে, সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায়, সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায়। সেইকাৰণে কৰে এইবিলাক কাম। ঠিক তেনেকে ৰাতিপুৱাও, সেইকাৰণে একদম ৰোগী মানুহ, যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে, ধৰক ৰোগী মানুহ, তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে। যদি পাৰে তেওঁ সুস্থ হ'ব। কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব, তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক। সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে, আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক। সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত, সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে। সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে। কাৰণ তেতিয়া যিটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে, সেইখিনি সময়ত আচলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি থাকি জল অৰ্ঘ্য কৰে। এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে, ইয়াৰ পৰা আপুনি জল দিলে কেনেকে হ'ব। নহয়, আচলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে, তুলসীত জল দিয়ে ৰাতিপুৱা। তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে, পানীটোও কোপাৰ হৈ যায়, সেইটো তামে হৈ যায়। সেই তামৰ পানীখিনি যেতিয়া তেনেকে দিব, তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে, আৰু সেই তামৰ মাজেৰে, তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে, তেতিয়াহ'লে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায়, বিশেষ এনাৰ্জি। আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে। আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন, সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে,
তেতিয়াহ'লে তেওঁৰ ইমান উৰ্জাবান ব্যক্তি হৈ যাব, তেওঁৰ সহজতে ভাগৰ নালাগিব, সহজতে তেওঁৰ এলাহ নাহিব, যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব, তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব, পজিটিভ উৰ্জাৰে তেওঁ জীয়াই থাকিব পাৰিব। এইবিলাক শাস্ত্ৰৰ বিশ্বাস। সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক। তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে। সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে, ইয়াত সাইন্টিফিক ৰিজনটো সেইটোৱে, তুলসীতটো সি ভৰপূৰ অক্সিজেন আছেই, ইফালে সূৰ্যৰ হেঙুলি কিৰণ, ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী, আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে, স্নান কৰি আহিছে। তাৰ পিছত আপোনাৰ শৰীৰত যিটো এনাৰ্জি সৃষ্টি হ'ব, যিটো শক্তি, সি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়। সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে। সেইকাৰণে কৰে।